কাগজপত্ৰ ৰেডি কৰি থৈছো। হয় নি ছাৰ, তেতিয়াহ'লে চিধা আমি কোৰ্টলৈকে গৈ আছো দেই। আহক আহক, আহি পালে খালি মোলৈ ফোন এটা কৰিব। হ'ব ছাৰ। ভোলা, এতিয়া আমি কোন কেনেকে যাওঁ গৈ থাকিব পাৰো আৰু। উকিলে একদম কাগজপত্ৰ ৰেডি কৰি থৈ দিছে। এতিয়া কোন কেনেকে যাওঁ মানে আমাৰ লগত অকল ললিত দাহে যাব। কেলে আমাৰ দেৱেন মাষ্টৰ যাম বুলি কৈছিলে নহয়। তেওঁ আমাৰ লগত নাযায়, ধুনীয়াম কাইদ এখন আনিব নহয়, সেইখনত যাব চাগে। ঐ পেই, ময়ো যাম বচনক আনিবলে। আৰু তই যাব নালাগে, তই গ'লে ঘৰ কোনে ৰাখিব? তই ঘৰত থাক। তহঁতি যে মোক ক'লে ক'লৈ নাযাওঁ, অকল ঘৰ ৰখিব লাগে। ঐ পুতনা, আহোঁতে পুৰা চিঞৰি চিঞৰি আহিম দেই, ভাল লাগিব। আইও, মই চিঞৰি চিঞৰি নাহো পাই, মোৰ লাজ লাগে। লাজ লাগে? তোৰ চলা নাকটো বৰ দীঘল। হ'লেও আৰু চিঞৰি চিঞৰি বোলে লাজ লাগে নহয়। এই পাগলকেইটা বুলিব কি হৈছে? মই এতিয়া লাজ চাজ কৰিবলৈ নাই, পুৰা চিঞৰিম। ধুনীয়াম ককা এতিয়া কি গাড়ী আনে বা? পেহিটি, আমি আহিলো। ললিত পালেহি তেতিয়া গৈ থাকিব পাৰো আৰু। বৈ ভোলা। তীখৰ ভাইটি, তুমি থাকা দে, আমি যাওঁ, তুমি ঘৰ ৰখা। মই যে ক'তো যাবলৈ নাপাওঁ, অকল ঘৰ ৰখিব লাগে। উকিলে চব ৰেডি কৰি থৈছো বুলি কৈছে নেকি? আমি মুঠতে এতিয়া কোৰ্টলৈ গ'লেই হ'ল, কাগজ পুৰা ৰেডি কৰি থৈছে। ৰাম, এতিয়াহে শান্তি দেই। ললিত দা ধুনীয়াম কাইদহঁত গাড়ী লৈ বেলেগকে যাম বুলি কৈছিলে নহয়, আহি থকা দেখিছিলে নেকি? নাই দেখা। ধুনীয়াম ককা গাড়ী নিবলৈ গ'ল, পয়ালকে হানিছে নহয়, কাৰণ বাটত পাইছিলো নহয়। তেহেঁতি কৈছিলে গাড়ী লৈ বোলে চিধা ইয়ালৈকে আহি থাকিব। পুৰা গান বজাই বজাই আহিছে দেখোন। আমাৰ গাড়ী আহি গ'ল, এতিয়া লাগিব গৈ পিনি একদম গুলি। ঐ ঢেঙৰ, যা 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 যা, গাড়ী চাইড লগাই দে, এডোখৰত ঠিং খুৱাই ৰাখি নথবি, মানুহ অহা যোৱা কৰিবলৈ দিগদাৰ হ'ব নহয়। ঐ ধনিয়া, আজি কিন্তু বহুত দিনৰ মন নাছিলো দেই। হাৰ্ডিবোৰ এনেকুৱা মৰক মাৰাক ফুটিছে। ঐ দেৱে নাও ফুটিব ৰ, আহোঁতে পুৰা ইচক চিন্তি ফালিবলৈ আছেই। আপোনালোকে মানে এতিয়া ট্ৰাকখন লৈ যাব নেকি? আপোনাৰ গাড়ীখন লৈ যোৱাহেঁতেন হয় দেখোন। মোৰ গাড়ীখন লৈ যাবলৈ হ'লে আকৌ এনেকে টিকা ঘূৰাই ঘূৰাই নাচি নাচি যাব নোৱাৰো নহয়। নাচিবলৈ হ'লে ভাই ট্ৰাক লাগিবই। আৰু ইমান ডাঙৰকে যে গানডাল বজাই নাযাব আৰু, বৰ কিবা লাগে দেই। বজাই যাবলৈকে 500 টকা দি ডিজে বক্স ভাড়া কৰি আনিছো, এতিয়া নবজোৱাকে থাকিম? তই কি কথা ক'বলৈ আহিছ? বজেন সেইদিনা জেললৈ যাওঁতে সকলো মানুহে গম পালে, বজেন এতিয়া জেলৰ পৰা আহোঁতেও সকলো মানুহে গম পাব লাগিব, বজেন ভাই আহি গ'ল, বজেন ইজ বেক। হয়, এইটো ধুনীয়ামে ঠিক কথা কৈছে, চবে গম পাব লাগিব বজেন আহি গ'ল বুলি। ভাই লোক, বৈ আমি আমাৰ গাড়ীত উঠোংগে। লেটছ গো। বাৰু ঠিক আছে ধুনীয়াম কাইদ, আপোনালোক কোন কেনেকে যায় গৈ থাকক, আমি তিনিটা চিধা এতিয়া কোৰ্টলৈ যাম। উকিলে চব কাগজ পত্ৰ ৰেডি কৰি থৈছো বুলি কৈছে। ঐ ধনিয়াম, তেতিয়াহ'লে আমি কোৰ্টলৈ যোৱা জুই নকওঁ, চিধা জেললৈ পুনাই দিম। এওঁলোক কাগজ লৈ আহি থাকিব নে কি ক? আমি কোৰ্টলৈ গৈ কি কৰিম? আমি চিধা জেললৈ যাম। তেতিয়াহ'লে মামনি, তহঁতি যা যা যা, উকিলৰ পৰা কাগজ পাতি লৈ চিধা জেললৈ পুনাই দিবি। আমি দুটা এতিয়ালৈ বুনিয়া ভুজিয়া সোপাক লৈ ইচক চিন্তি গৈ থাকো আৰু। বৈ ভোলা, এতিয়া আমাৰ গাড়ী উলিয়াগে। পুৰা নাচি নাচি যাওঁতেও নাচি নাচি, আহোঁতেও পুৰা নাচি নাচি। এনে কিবা ডিজে বক্স ভাড়ালৈ লৈ লৈছো নেকি? আইও, ইমান নাচি নাচি নাযাওঁ দেই, লাজ লাগে পাই। আহোঁতে যদি বজেন দাক লৈ আহোঁ, তেতিয়া নাচি নাচি আহিব লাগিব আৰু, নে কি ক ভাই লোক? মই যে আহোঁতে নাচিম পাই, বজেন দাক এই আহোঁতে লগত লৈ আহিব পাৰিলে মনটো পুৰা ফূৰ্তি লাগিব, আৰু তেতিয়াহে নাচি ভাল লাগিব। ধনিয়ামে সুনীল আৰু দিবাকৰে কালপেট দুটা জেলৰ পৰা ওলাই অহাৰ পাছত তেহেঁতৰ লগত কি কৰিম বুলি ভাবিছ? মোৰ যে এনেকুৱা মানুহক জনি মাৰি পেলাবলৈ মন যায়। আৰে দেৱেন, আগত তেহেঁতক জেলৰ পৰা ওলাই আহিবলৈ দে না। গোটেইকেইটাই লগ লাগি তেহেঁতক দুইটাকে পুৰা হজম বনাই দিম। অকল দুটা নহয় দে, তিনিটা। তেহেঁতৰ লগত গাঁওবুঢ়া কালপেটটো আছে। গাঁওবুঢ়া, তোকতো মই এদিন বজালো, মাজে মাজে ইচক চিন্তি মই তোক বজাই থাকিম। ধনিয়াম, তোৰ ঘৰ এইটো যে একোফালে নাই দেই, পঢ়া ফালেতো নাই। সি নাচিবও নাজানে, যি চুকটোতে থম থম মদন গোপাল হৈ বহিলে আৰু। এইটো কাম নাই, এইটো হৈছে মহা ৰাক্ষস খকুৱাই, ইয়াক খাই পিনি অকল নোৰা হাগিবলৈ দিবা। মই পিছে নাচিব জানো নাই? তোৰ কথা কি কম, তই হলি পঢ়া ফালে গেলো মহাকে থাকিনো, তই নচাতে হওক বা গোৱাতে হওক বৰ চোকা।
ঐ ঢেঙৰ এতিয়া ৰখিবলৈ সময় নাই ষ্টাৰ্ট দে যাব লাগে ঐ ভালত আমি যাওঁতে নাচো দে আহোঁতেহে নাচিম এটাই নাচি দিয়াৰ লগে লগে কিন্তু গোটেইকেইটাই নাচিব লাগিব নানাচো এতিয়া নাচো আহোঁতেহে নাচিম আমাৰ দেপেন মাষ্টৰ ধনেম বুঢ়াই বেলেগ নাচি নাচি গৈছে আমিও তাড়াতাড়ি গৈহে থাকো আৰু বজেন্দা এইকেইদিন ঘৰত নাই মনটো যে এনেকুৱা কিবা লাগি আছে ন ললিত দা তাকে পাই পেহী সোনকালে আহক বজেন্দাক পটাপট আনিবগে লাগে আহিছো ৰ আমাৰ ধনিয়াম বুঢ়াহঁতে এনেকুৱা নাচি নাচি গৈছে তাকে চাইছিলোগে মোৰো তেহেঁতৰ লগত নাচি নাচি যাবলৈহে মনটো গৈছিলে পাই এতিয়া কি কৰিবা এখনো চলাই যাব লাগে নহয় ললিত দা আহোঁতে আপুনি এখন চলাব দেই মই আহোঁতে তেহেঁতৰ লগত নাচি নাচি আহিম নাই মই এখন চলাব নোৱাৰো দেই এনেকুৱা গধুৰ গাড়ীবোৰ চলালে যে মোক খালৰ ফালে টানি লৈ গুচি যায় মই অকল এল্ট'হে চলাব জানো আৰু এল্ট' জিন্দাবাদ আপোনাৰ নিচাকে কাম নাই দেই বই ভোলা দেৰি কৰি নাথাক জলদি বই যা জলদি বজনক লৈ আগে আজি পুৰা তগৰা খানা হ'ব মই যে কলৈকো যাব নাপাওঁ পাই অকল মই ঘৰ ৰখিব লাগে A few moments later. আৰে মোৰ জান মোৰ বাবু প্লিজ তেনেকে নকবা তুমি নাহিবলৈ হ'লে মই ইয়াতে গেলি পচি মৰিম তুমি মোক নিবলৈ আহিবই লাগিব প্লিজ ঐ তিলো মোৰ কথাও ক ইয়াৰ পৰা মোকো লৈ যাব লাগিব মিনি দোকানত বৰ ধুনীয়া পকৰি খাই আহিলো দেই বেলেগ গুলি লাগিলে এইটো তাৰ পাতি হোৱাই নাই কথা জিলা চাহাবে দেখিবলৈ হ'লে যে মোৰ জান খাব আৰে বেবি প্লিজ শুনা না তুমি আহিলে মই ইয়াতে গেলি পচি মৰি যাম প্লিজ বেবি প্লিজ ধেই তেৰিকা এজনী আকৌ কাটি দিলে ঐ তিলো মাৰ আকৌ মাৰ যেতিয়ালৈকে যাম বুলি নকয় তেতিয়ালৈকে মাৰিয়ে থাক ঐ তই মোৰ চাকৰি খাব বিচাৰিছ হা হ'ল নাই পাতি দে ছাৰ ৰ'ব কথা পাতিবই পৰা নাই আৰু এক চাট মাৰি লওঁ ঐ তোৰ বাপৰ মোবাইল পাইছ হা এইটো নিজৰ মৰ্জিমতে কথা পাতিবলৈ জলদি মোবাইল দে নহ'লে কুটি দিম আমাৰ কি হ'ব এতিয়া মাইকেও নিবলৈ নাহো বুলি ক'লে জেললৈ আহিলে লগত পুৰা পইচা লৈ আহিবি পইচা দেগা তো জেল মে সব মিলেগা নেহি তো ভাৰ মে যা এতিয়া ভাইটি ফোন কৰা পইচাটো তুমিহে দিবা ন এয়া লওক ছাৰ মোৰ মৰমৰ তুমি মহাত্মা গান্ধী পকেটত সোমালে লাগে জানাবৰে ফূৰ্তি ভাইটি তুমি যে নিচাকে চিন্তা নকৰিবা মই থাকোঁতে এখন তোমাৰ নিজৰ ঘৰ বুলিয়ে ভাবা খালি মোক মাজে মাজে মহাত্মা গান্ধী চোৱাই থাকিব লাগিব দেই ঐ বজেন ভাই তই এইখিনিতে ওলাই গুচি যাবি তাৰপিছত আমাৰ কি হ'ব মই ঘৰলৈ যোৱাৰ পাছত তহঁতৰ বাবে কিবা এটা কৰিম বাৰু চিন্তা নকৰিবি এই দুটা আজি মুৰাকলি ভাঙিব লাগিব চাহ পানী বনি ৰেডি হোৱাই নাই তাই দুটা গ্লাছ লৈ নিবলৈ আহিলেই ঐ জেলা চাহাবক কৈ তই দুটা কুৰ্তান দিয়াব লাগিব নেকি কুৰ্তান যাওঁ নে ইয়াৰ পৰা চাপনি দিবলৈ হ'ল নহয় আগতীয়াকৈ ল'বলৈ এডোখৰ ৰখি আছো এইকেইদিন এইকেইটা এনেকুৱা পিটি আছে বিষতে জ্বৰ উঠি গৈছেগে ন দিবাকৰ সুনীল দা মোৰ যে পানীও লাগি গৈছে চাপনি অকণ খাই দিলে গাটো গৰম উঠি গ'লে ভাল লাগি যাব যেনিবা যেতিয়া হ'ব তেতিয়া আহিবি যা নিবলৈ নহ'লে জেলাৰ চাহাবক কৈ দুইটাকে কুটাই দিম তেতিয়া মাৰটো খাবিয়ে লগতে দানা পানীও বন্ধ হৈ যাব হে হা নহয় পাৰ যা ইয়াৰ পৰা জেলা চাহাবক ক'ব লাগিব নেকি এই দুটা যে মহা খোপা মাথাটো একদম নষ্ট কৰি দিয়ে হ'বলৈ নাপায় তেহেঁতি নিবলৈ আহিবই বজেন প্লিজ আমাক নামাৰিবা এদিন তোমালোক দুটা লগ লাগি আমাক কম ধুই আছেনে বাৰু মোৰ যে একদম জ্বৰ উঠি গৈছেগে আপোনাৰতো জ্বৰহে উঠি গৈছে মোৰতো পিপিকা হাগনি হৈ গৈছে সুনীল দা এই দুটা চালা মহা খোপা জেলত চালা খাবলৈ আহিলি সিহঁতৰ হাতত এনি টাইম গিলাচ বা কাঁহী থাকিবই বজেন যি হ'ল আৰু আমাক মাফ কৰি দিয়া আৰু পিটি নকৰিবা তাতে মই বেমাৰী মানুহ মই যেতিয়ালৈকে জেলত থাকিম তেতিয়ালৈকে তহঁত দুটাই মাৰ খায়ে থাকিবি অকল তহঁতক মাৰি পিনি এৰি নিদো মাৰি পিনি মোৰ নিজৰ মনটো সান্তনাহে দিছো বজেন কুল আৰে বজেন ভাই কি কৰি আছ একচন ঠাণ্ডাত গৰম উঠাব লাগে
আয়ো চুটি বন্তি ফাইনেলি বজেন মাই ব্ৰ ওচৰ পাই গলোহি ঐ ধনিয়াম থমাবলৈ ক এইবোৰতে ক'ৰবাত থমাই দিবলৈ ক ঐ ঢেঙৰ বৰ আগলৈ লৈ গৈ নাথাকিবি এইবোৰতে ক'ৰবাত ৰখাই দে মোৰ যে নাচি নাচি বৈধ্য মজা লাগিলে আপোনাৰ কেনেকুৱা লাগিলে ছাৰ উলালা, মোৰ গোটেই ওপৰপা তললৈকে হাৰ্ডি ফুটি গ'ল ঝাকাছ ঐ ধনিয়া মামা এইকেইটাও নিচাকে কাম নাই দেই নিচাকে নাচিব নাজানে গোটেই বাটটো খালি দাঁত চেলাই চেলাই আহি আছে আমি বুঢ়াকেইটা হৈ টিকা ঘূৰাই ঘূৰাই আহি আছো তহঁতি ডেকাকেইটা হৈ দাঁত চেলাই আহি আছ লাজ নাই তহঁতৰ ছাৰ আমি যাওঁতেহে নাচিম সেইবাবে আহোঁতে নাই নচা বাৰু ঠিক আছে যাওঁতে যদি নানাচ তহঁতক গোটেইকেইটাকে ধৰি লৈ গাড়ীৰ পৰা হাবিলে দলিয়াই দিম হে ছাৰ সেইটো কথা বাদ দিয়ক আপুনি মোৰ নাচটো কেনেকুৱা দেখিলে সেইটো কওক মই পুৰা এচাহে দিওঁ আৰু এচাক তই অকল সেইবোৰহে জান পঢ়া ফালেতো ধনিয়ামে কোৱা নিচিনাকে তোৰ হুদু পৰিলে ঐ দেবেন সেইবোৰ কথা বাদ দে এতিয়া এডোখৰতে ঠিং খাই ৰখি থাকিবি নেকি জেলতে টিকা পেলাই বহোংগে বৈ ঐ ধনিয়াম জেলখনৰ জেলাৰটোতো চচুবুঢ়া বুলি ভাবিছ নেকি বহিবলৈ দিবলৈ বম্বু মাৰি টিকাত ডবল ডবল গৈ পঠিয়াব চিনি পোৱা নাই আয়ো চুটি বন্তি তেতিয়াহ'লে পিছে এতিয়া কি কৰোঁ এডোখৰতে টিকা পেলাই বহি থাক নে কি হে মামণিওতো বাৰু আহি পোৱাহিয়ে নাই নহয় ইমান দেৰি লগাইছে ঐ ধনিয়াম লগা নহ'লে আমাৰ মামণি ইউটিউবাৰলৈ ফোন এটা লগাই দেচোন আমি বুলি পাই গলোহি তহঁতি ক'ৰ পাইছহি তু কোৰ্টত অকণমান টাইম লাগি গ'ল আকৌ নহ'লেতো কেতিয়াবাই পালোগে হয় আমি অন দা ৱে আৰু 10 মিনিট ধৰক 10 মিনিটৰ ভিতৰত আমি তাৰ পাই যামগে ভলা পুৰা সুদস্পষ্ট বুঢ়া একদম মানুহ খাওঁতেন কৰিছে ঐ তহঁতি পোৱালি মখা আমাৰ লগত নাহিবি দেই তহঁতি গোটেই সোপা আমাৰ লগত গড়কে গুচি আহিবলৈ হ'লে জেলাৰে বজনক এৰি দিয়াক চাই আমাকো বজনৰ লগত অনিৰ্দিষ্ট কাললৈ জেলত ভৰাহে থ'ব হ'ব ছাৰ আমি নাযাওঁ আমি ইয়াতে থাকিম আপোনালোক গৈ সোনকালে বজেন তাক লৈ আহকগে যাওক ব'লা মামনি সোনকালে বজনক উলিয়াই লওঁ তাৰপিছত গোটেই সোপা হোটেলত সোমাই ঠিকছে একচুট দি থৈ যাম দেই হ'ব মানে মোৰ নাচি নাচি পুৰা ভোকে লাগি গ'ল হে দেবেন তোৰ লগতে মোৰো ভোক লাগি গ'ল দেই তোৰ লগত চালা ময়ো কম হিপ হপ মাৰিছো নেকি তোমালোকে মানে আহোঁতে পুৰা নাচি নাচি আহিলা ন আমি নাই নচা এইটো এই হানি সিং আৰু এই ধনিয়াম ককা আৰু দেবেন চাই নাছিলে ভোলা দা মইতো আহোঁতে পুৰা বক্সৰ ওপৰত উঠি লৈ ফালি আহিছো মইতো পুৰা চাতে দিছো হে তুতু হয় ছাৰ কওক 3 নম্বৰ চেলত থকাটোক লৈ যা তাৰ আজি জামিন হৈছে ধেইত্ৰিকা এইখিনি তাৰ পৰা ইমান ধুনীয়াকৈ 100 টকা 200 টকা লৈ খাই আছিলো আৰে এবাৰ ক'লে নুশুন নেকি যা 3 নম্বৰ চেলত থকাটোক লৈ আগে তাৰ জামিন হৈছে শুনিছো ছাৰ লৈ আহিছোগে আপোনালোক সৰুডোখৰতে ৱেইট কৰক যাওক হ'ব ছাৰ ধন্যবাদ ললিত বলা এইটো ৰুমত নাই চোন ক'ত গ'লগে অথনি সেইকেইটাৰ লগত ঘূৰি ফুৰিছিলে নহয় তেহেঁতৰ লগতে আছে চাগে বৰ বিচাৰি ফুৰিব লাগে দেই এইবোৰক চালা মাথাটো বেয়া কৰি দিয়ে সেইফালেকে আছে চাগে মই যেতিয়ালৈকে নমৰো তেতিয়ালৈকে তহঁতকে বজেনে বজাই থাকিব তহঁতি মোক ইনে ফচাই বহুত ডাঙৰ ভুল কাম কৰিলি এতিয়া ইয়াৰ পৰা যা মাৰ খালি চাহ দিবলৈ হ'ল চাহ খাগে চালা কাণে শুনা নাপাওঁ নেকি যা ইয়াৰ পৰা চালা বেটাৰী চুৰ কৰিব পাৰ ইয়াত আহি এতিয়া অকৰা জ্বলা দেখাইছ হাই নতুনটো ইয়াত কি কৰি আছ হা তোক মই গোটেইখন বিচাৰি ফুৰিছো তোৰ জামিন হৈ গ'ল ঘৰৰ মানুহ আহিছে বৈ জামিন হৈ গ'ল ঐ বাদান এতিয়া আমাৰ কি হ'ব আজি বজেনো যাবগে ঐ বজেন ভাই ৰ আমাক এনেকে এৰি থৈ নাযাবি চিন্তা নকৰিবি তিলবদন মই ইয়াৰ পৰা ওলাই গৈ তহঁত দুটাকো ইয়াৰ পৰা উলিয়াই লৈ যাবলৈ চেষ্টা কৰিম আৰে বজেন অকল চেষ্টা নহয় তই আমাক যেন তেনে হ'লেও উলিয়াই লৈ যাবি তই যদি আমাক উলিয়াই লৈ নাযাৱ তেতিয়া আমি দুটা ইয়াতে গেলি পচি মৰিব লাগিব হ'ব দে মই ইয়াৰ পৰা গৈ তহঁতৰ বাবে কিবা এটা কৰিমগে বজেন ভাই আহিবি হা নহাকে নাথাকিবি হ'ব দে আহিম
বলক ছাৰ বাই ঐ তিলু বজেনে আমাক ইয়াৰ পৰা লৈ যাবলৈ আহিব নাই বাৰু আহিব আহিব নাহিলে হ'বনে আমি একে গাঁও ঘৰ মানুহ অহাটো তাৰ কৰ্তব্য ছাৰ এতিয়া মই যাব পাৰোঁনে অ যা এইখিনি ইমান ধুনীয়াকৈ চলি আছিলো ফোন কৰিলে 50-60 টকা লৈ লওঁ আকৌ এনেকুৱা কৰি দিয়ে এটা আহিলে হয় আৰু মহাত্মা গান্ধী মোক চোৱাই থাকিবলৈ অ'ৰা বজেন ভাইটি আজিহে আমি গোটেই সোপা শান্তিত শুব পাৰিম আৰু দেই কাৰণ আমাৰ বজেন ভাই ইন দা হাউচ ঐ বজেন তোক নিবলৈকে আমি ট্ৰাকৰ লগতে ডিজে বক্স ভাড়া কৰি লৈ আহিছো এতিয়া মুঠতে ইছক চিন্তি নাচি নাচি যাব লাগে হে ট্ৰাক লৈ আহিছে এইবোৰ গাড়ীত উঠি জানো নাচি নাচি যাব পাৰিবা তুমি আজি আমাৰ লগত ট্ৰাকত উঠি যাব লাগিব তাকো নাচি নাচি টিকা ঘূৰাই ঘূৰাই বজেন যা এহেঁতৰ লগত ট্ৰাকতে উঠি যা আজি তই জেলৰ পৰা ওলাবি বুলি এহেঁতি গোটেইবোৰ পগলা হৈ আছে হ'ব ট্ৰাকতে যাম তেতিয়া তেতিয়াহ'লে কোন কোন মোৰ লগত ট্ৰাকত যাবা আহি যোৱা বজেন দা আপকে সাথ हम लोग जाऊंगा रे আংকুল বলক এতিয়া আমি ৰখাত নাই কিয়নো আমি ট্ৰাকত যোৱা মানুহে